সুদূৰ দুলীয়াজানৰ পৰা আলহী আহিছে, মানে মোৰ দাদা আৰু এজন লখিমপুৰৰ দাদা এজন, মোৰ দাদাৰ লগৰ হয়। দুইজন আহিলে 9টা বজাত পালেহি। আৰু এইফালে মাৰিলে হাঁহ যিহেতু ব্ৰইলাৰ মাংস আনিছিল কিন্তু কম হ'ল বুলি আকৌ বৌৱে বোলে হাঁহ এটা মাৰে, সেইকাৰণে হাঁহটো মাৰিলে, মৰাৰ পাছত বনালে মেলিলে খালে আৰু অলপ ৰাখি দিলে। এইটোকে মই ৰাতিপুৱা খানাৰ জুতিৰ কাৰণে বনাই লৈছোঁ। ৰাতিপুৱাৰ কাৰণে যিহেতু হাঁহ মাংস অলপ ৰাখি দিছিল, সেইখিনিকে মই খানাৰ জুতিৰ কাৰণে বনাই খাই পেলালোঁ। যিহেতু বৌ আজি নাখায়, বৃহস্পতিবাৰ, সেইকাৰণে মই অকলে খাই দিলোঁ। মাংস মানেতো অলপ টাইম লাগিবই, হ'লেও ভোক লাগিছে তথাপি ৰখি দিওঁ। এইফালে দি দিছোঁ এয়া হালধি আৰু দি দিছোঁ নিমখ, সকলোবিলাক দি আৰু পানী অলপ দি মাংসখিনি ঢাকি ৰাখিছোঁ। কোমোৰা মাংস আৰু হাঁহ হোৱাহেঁতেন টেষ্টিয়ে বেলেগ হ'লহেঁতেন, নহয়নে বাৰু? কিন্তু ক'ত পাম কোমোৰা, যি আছিলে এইটোকে জুতি লগাই খাওঁ আৰু। মই ভাবিলোঁ যে পানী দিওঁ নে নিদিওঁ, পাছত ভাবি উপায় নাপায় পানীকে অলপ দি দিলোঁ, যিহেতু অলপ টাইম সিজিব বুলি ভাবিলোঁ। আৰু ভাবিলোঁ গ্ৰেভি টাইপো কৰিলে মানে খাব ভাল লাগিব। এইফালে দি দিছোঁ আলু, লগে লগে অলপ সিজক বুলি পানী অলপ দি দিলোঁ। তাৰপিছত চাওঁচোন কালাৰেই বেলেগ হৈ গ'ল, মই কিন্তু কালাৰটো অলপো ভাল দেখা নাই। এইফালে চাওকচোন ভাত ৰেডি হ'লেই নহয়। আৰু এইফালে মাংস, এইফালে ভোল আৰু মাছ আৰু আলু আছিলে, আৰু এইফালে আছিলে ৰঙালাও, আলু আৰু মাছ। এইফালে হ'ল চাটনি, মই যে বনাইছিলোঁ এই আগতে দিছিলোঁ ইউটিউবত ভিডিঅ' এটা, এই ঔটেঙা আচাৰ আৰু জলফাই আচাৰ, জলকীয়া, এইটো আচাৰ। আৰু এইফালে মই খাইছোঁৱেই নহয়, কি যে ভাল লাগিছে আজি ভাতকেইটা খাই। কিন্তু মাংসখিনি ভাল লাগিছে বাৰু, ইমান টেষ্টিও নহয়। মোৰ ভিডিঅ'টো ইমানেই আছিল, মই এফালে ভাত খাই লওঁ। আজিলৈ ইমানেই, বাই বাই।